Hello, my dear students. Welcome to my YouTube channel. এইটো ভিডিঅ'ত পেজ নাম্বাৰ 112 কোৱেশ্চন নম্বৰ 4 আৰু 5 ৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। কোৱেশ্চন নম্বৰ 4 mark scored by a student in all the 4 evaluations in class 6 and class 7 out of total marks of 200 are given in the table. ইয়াৰ অৰ্থ ক্লাছ 6 আৰু 7ত এজন ছাত্ৰই 4টা ইভালুৱেশ্যন বা মূল্যায়নত 200 নম্বৰৰ ভিতৰত তেওঁ লাভ কৰা স্কোৰ বা নম্বৰ তলৰ তালিকাত দিয়া হ'ল। ইউজিং এপ্ৰোপ্ৰিয়েট স্কেল ড্ৰ এ ডাবল বাৰ গ্ৰাফ এণ্ড এনচাৰ দ্য ফলোইং কোৱেশ্চন। উপযুক্ত মাপনি ব্যৱহাৰ কৰি ডাবল বাৰ গ্ৰাফ অংকন কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এতিয়া এই তালিকাটোত কি আছে তোমালোকে এবাৰ মন কৰা। ইয়াতে লিখা আছে ক্লাছ 6 আৰু 7 আৰু ইংলিছ মেথমেটিক্স এইদৰে সাবজেক্টসমূহ লিখা আছে। এতিয়া তোমালোকে চোৱা ক্লাছ 6ত ইংলিছত পাইছিল 144, ক্লাছ 7ত ইংলিছত পাইছে 130। এইদৰে মেথমেটিক্সত ক্লাছ 6ত পাইছে 164 আৰু 7ত 175 এইদৰে দিয়া আছে। এই তথ্যসমূহ আমি ডাবল বাৰ গ্ৰাফৰ জৰিয়তে উপস্থাপন কৰিব লাগিব। পিছত আমি এই তিনিটা প্ৰশ্নৰ এনসাৰ কৰিম। এতিয়া কিদৰে এই তথ্যসমূহ ডাবল বাৰ গ্ৰাফৰ জৰিয়তে উপস্থাপন কৰিব পাৰি তোমালোকে চোৱা। ডাবল বাৰ গ্ৰাফ অংকন কৰিবৰ কাৰণে আমি প্ৰথমে এটা ভাৰ্টিকেল বা উলম্ব অক্ষ অংকন কৰিব লাগিব। আমি প্ৰথমে সেইকাৰণে এইদৰে এটা ভাৰ্টিকেল বা উলম্ব অক্ষ আঁকি লওঁ। তাৰপিছত আমি এটা হৰাইজণ্টেল বা অনুভূমিক অক্ষ আঁকিব লাগিব। এইটো হৈছে হৰাইজণ্টেল বা অনুভূমিক অক্ষ। তাৰপিছত আমি সেন্টিমিটাৰ বিলাকত মাৰ্ক কৰি লওঁ, এনেকে মাৰ্ক কৰি থৈ দিওঁ। একেদৰে হৰাইজণ্টেল লাইনতো আমি সেন্টিমিটাৰ য'ত আছে সেই হিচাপে মাৰ্ক কৰোঁ। এতিয়া তোমালোকে চোৱা যে ইয়াতে যে তথ্যবোৰ দিয়া আছে আটাইতকৈ ডাঙৰ সংখ্যা কি আছে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 175। গতিকে আমি মাপনি বা স্কেল এইদৰে ল'ব লাগিব যাতে 175 আমি সেই চিত্ৰত দেখুৱাব পাৰোঁ আৰু ক্লিয়াৰলি দেখুৱাব পাৰোঁ। গতিকে মাপনি ইয়াতে 1 সেন্টিমিটাৰ ইকুয়াল টু কিমান ল'লে ভাল হ'ব। তোমালোকে চোৱা যদি আমি 1 সেন্টিমিটাৰ ইকুয়াল টু 100 লওঁ তেতিয়াহ'লে মাত্ৰ 2 সেন্টিমিটাৰৰ ভিতৰতে 200 হৈ যাব আৰু ইয়াতে আছে 175। গতিকে 1 সেন্টিমিটাৰ ইকুয়াল টু 100 লোৱাটো ভাল নহ'ব। যদি আমি 1 সেন্টিমিটাৰ ইকুয়াল টু 50 লওঁ, 50 যদি লওঁ ইয়াতে হাইয়েষ্ট 175 আছে। গতিকে এইটো 4 সেন্টিমিটাৰৰ ভিতৰতে হৈ যাব। তো আমি 50 ল'ব পাৰোঁ, কিন্তু তাতকৈ ভাল হ'ব যদি আমি 1 সেন্টিমিটাৰ ইকুয়াল টু 20 নম্বৰ লওঁ। তেতিয়াহ'লে লিখিব লাগিব এইটো 0, 20, 40, 60, 80, 100, 120, 140, 160, 180 এইখিনিতো হৈ যাব। তলৰ ফালে আমি বাৰবিলাক অংকন কৰিম, সেইকাৰণে এইটো পিছত অলপ অলপকৈ কৰি যাম। ইফালে আমি লিখিব লাগিব এইবিলাক তোমালোকে জানা, এইবিলাক হৈছে মাৰ্কছ, ষ্টুডেণ্টে কিমান মাৰ্কছ লাভ কৰিছে। MARKS মাৰ্কছ। এতিয়া প্ৰথমে তোমালোকে মন কৰা আছে এই ইংলিছত তেওঁ 6ত পাইছে 144। আমি প্ৰথমে 6ৰ বাৰ অংকন কৰিম আৰু পিছত 7 মানে এটাৰ লগত আনটো লাগি থাকিব। তো 6ত তেওঁ মাৰ্কছ পাইছে 144। আমি প্ৰথম সেন্টিমিটাৰটো এৰি দিম। 144ৰ কাৰণে কি হ'ব। এতিয়া আমি ইফালে 1 সেন্টিমিটাৰৰ কাৰণে 20 লৈছোঁ। 144 এইটো 140ৰ ওপৰত হ'ব, 140ৰ ওপৰত আৰু 160ৰ মাজত হ'ব। তোমালোকে ইয়াতে চাবা মই দেখুৱাই দিছোঁ যে 1 সেন্টিমিটাৰ ইকুয়াল টু আমাৰ হৈছে 20। 1 সেন্টিমিটাৰ ইকুয়াল টু 20 মাৰ্কছ। এতিয়া 1 সেন্টিমিটাৰ মানে একচুয়ালি সৰু 10টা ভাগ আছে। তোমালোকে ইয়াতে চোৱা এই 1 সেন্টিমিটাৰত সৰু সৰু 10টা ভাগ আছে। তাৰ মানে একচুয়ালি এইটো 10 মিলিমিটাৰ, 10টা সৰু ভাগ।
অর্থাৎ 10টা সৰু ভাগ অৰ্থাৎ এটো 10 মিলিমিটাৰ ইকুয়াল টু 20 তাহলে এটা সৰু ভাগ ইকুয়াল টু কিমান হ'ব 1 মিলিমিটাৰ ইকুয়াল টু 2 মাৰ্কস হ'ব এতিয়া আমি গম পালো যে এটা সৰু ভাগ মানে 2 নম্বৰ কাৰণ ইয়াতে 1 সেন্টিমিটাৰ 10টা সৰু ভাগ আছে এতিয়া 140 ৰ ওপৰত আৰু কিমান লাগে 4 কাৰণ 144 তেতিয়ালে সৰু দুটা ভাগ যাব লব লাগে আমি গম পালো যে 140 ৰ ওপৰত সৰু দুটা ভাগ অৰ্থাৎ এইখিনি মান লৈকে হ'ব এতিয়া এফালে ওপৰৰ লাইনটো ড্ৰ কৰি বাৰ অঙ্কন কৰিব কাৰণে লাইন দুটা টানিব লাগিব তলৰ ফালে তো এইটো এটা বাৰ হল এই বাৰটো হৈছে এই ক্লাস 6 ৰ আচ্ছা এইটো 6 ৰ লগতে তোমালোকে চোৱা 7 ত তো ইংলিশত নম্বৰ পাইছিল 130 তো 130 কি হ'ব এটো হৈছে 120 এটো 140 তার ঠিক মাজত হ'ব অর্থাৎ এই লাইনডাল হ'ব 140 আৰু 120 এর মাজত হৈছে 130 এইটো হ'ব 130 এর উপৰৰ সীমাটো লাইনটো ড্ৰ কৰিলে হৈ গল এইখিনি আমি যে দুটা ড্ৰ কৰিলো দুটা হৈছে ইংলিশৰ কাৰণে গতিকে ইয়াতে লিখিব লাগিব ইংলিশ 7 ৰ নম্বৰটোৰ কাৰণে মই ডট দিব পাৰো একদৰে আমি এতিয়া কৰিম ম্যাথমেটিক্স চাই লও ম্যাথমেটিক্স কি আছে 6 ত পাইছো 164 164 কত হ'ব তোমালোকে চোৱা 160 কৈ আৰু কিমান বেছি 4 বেছি গতিকে 4 ৰ কাৰণে কি হ'ব দুটা সৰু ভাগ তো আমি ইফালে দুটা সৰু ভাগ লব লাগিব অৰ্থাৎ এইখিনি মান এইটো হ'ব উচ্চ সীমা তাৰ পিছত তলৰ ফালে বাৰ অঙ্কন কৰিবৰ কাৰণে যি দুটা লাইন টানিব লাগিব আমি তলৰ ফালে টানি দিলে এইটো হল আৰু মনত ৰাখিবা আমি প্ৰথম ডাবল বাৰ গ্ৰাফৰ পিছত 1 সেন্টিমিটাৰ এৰি দিব লাগিব গ্যাপ থাকিব লাগিব আচ্ছা 7 ত হৈছে তো মার্কস পাইছে 175 তোমালোকে চোৱা এইটো 160 আৰু 180 ৰ মাজতে হ'ব 160 ত কৈ আৰু 175 হ'ব কাৰণে 15 মার্কস বেছি এটাই সৰু ভাগে যদি 2 বুজায় দুটা সৰু ভাগে বুজাব 4 তিনিটা সৰু ভাগে 6 চাৰিটা সৰু ভাগে 8 পাঁচটা সৰু ভাগে 10 অর্থাৎ এই 70 হল আৰু এটা সৰু ভাগে 72 আৰু এটা সৰু ভাগে 74 তাৰ পিছত আধা মান লব লাগিব ইমান মান যাব এটা আমি লাইনডাল ড্ৰ কৰিলে হল তাৰ পিছত তলৰ ফালে টানি দিব লাগিব তো এইটো মই কৰিলো ম্যাথছৰ কাৰণে MATHS ম্যাথছ ইয়াৰ পিছত আছে সায়েন্স সায়েন্সত মার্কস হৈছে 160 6ত 160 160 তো সিধা এইটো আছে লাইনডাল এনেকে যাব এটো 160 এর কারণে আৰু 160 লগতে 7 ত পাইছিল সায়েন্সত 170 170 160 আৰু 180 ঠিক মাজত হ'ব অর্থাৎ ঠিক মাজে দি গলে এইটো হ'ব এতিয়া ইফালে জয়েন কৰিলে হৈ গল ইয়াৰ পিছত আছে এছামিজ এছামিজত মার্কস 6 ত পাইছে 134 তো 6 ৰ 134 ৰ কাৰণে আমি যাব 130 120 আৰু 140 ৰ মাজত 120 ৰ পৰা 134 তোমালোকে চোৱা এটা সৰু ভাগে 2 অর্থাৎ 122 আৰু এটা 2 124 তাৰপিছত 126 128 130 132 134 অর্থাৎ এই ইমান মান লৈকে যাব 120 আৰু 140 মাজৰ পৰা আৰু দুটা সৰু ভাগ ওপৰত এইটো হ'ব ওপৰৰ সীমা তাৰপিছত আমি লাইনটো তলৰ ফালে টানি দিলে হ'ল এটা বাৰ হৈ গল
লগতে তেওঁ 7ত পাইছে 165 160 আৰু 180 মাজত থাকিব। 160 পৰা এটা সৰু ভাগে 2 দুটা সৰু ভাগে 4 2 আৰু আধা ললে হ'ব। 2 আৰু আধা ললে এইটো ইমান মানত যাব। তাৰপিছত আমি তলৰ ফালে টানি দিলে বাৰ হৈ যাব। এইটো আমি কৰিলো এছামিছৰ কাৰণে। ইয়াৰ পিছত আছে সোশ্যাল সায়েন্স। সোশ্যাল সায়েন্সত 6ত মাৰ্ক পাইছে 170। 170 হলো 160 আৰু 180 ঠিক মাজত, গতিকে এইটো হ'ব ওপৰৰ সীমা। তলৰ ফালে এতিয়া আমি জয়েন কৰি দিব লাগিব। জয়েন কৰিলে এনেকৈ আহিব, এটা বাৰ পালো। এতিয়া 7ত মাৰ্কস পাইছে 150। 150 হ'ব 140 আৰু 160 ঠিক মাজত, অৰ্থাৎ এনেকৈ যাব। এইটো 140, এইটো 160 ঠিক মাজত হ'ব। এইটো তলৰ ফালে জয়েন কৰিলে হৈ যাব। এতিয়া তোমালোকে চোৱা, ইয়াতে মই লাইনটো অলপ ছুটি হৈ গৈছে, এনেকৈ অলপ বঢ়াই দিলে হৈ যাব। এনেকৈ এটা কাটচিন দি দিবা। এইটো আমি কৰিলো সোশ্যাল সায়েন্স। সোশ্যাল সায়েন্স গোটেইকেইটাৰ হৈ গ'ল। তলত যে এইবিলাক লিখিলো একচুৱেলি এইবিলাক কি হয়, সাবজেক্টস। ইয়াতে লিখিব পাৰো সাবজেক্টস। এতিয়া আমি স্কেল লিখিব লাগিব। স্কেলটো ওপৰতো লিখিব পাৰি, তলতো লিখিব পাৰি। মই এইফালে লিখি দিওঁ স্কেল। ইয়াতে লিখি দিওঁ স্কেল। স্কেল আমি কি ললো, 1 centimeter equal to 20 marks. 1 centimeter equal to 20 marks. আমি এই যে শেডিং কৰিলো, একচুয়ালি ইংলিশ, এইটো ইংলিশত দুটা বাৰ আছে। কোনটো কি বুজাইছে চলে, এইটো বুজাইছে ক্লাস 6ৰ আৰু ডট ডট থকাটো 7। তো আমি ইয়াতেও আমি লিখি দিব লাগিব। সেইকাৰণে এনেকে দুটা বক্স বনাই আমি প্ৰথম 6ৰ শেডিং যেনেকে দৰে কৰিছিলো একেদৰে ইয়াতে শেডিং কৰিম। আৰু এটা শেডিং হৈছে ডট ডট। এই ধৰণৰ শেডিংটো বুজাইছে ক্লাস 6, আৰু এই ধৰণৰ শেডিংটো বুজাইছে ক্লাস 7। অৰ্থাৎ তোমালোকে চোৱা, এই চিত্ৰটো চালে গম পোৱা যাব যে এই ধৰণৰ শেডিংটো 6ৰ বুজাইছে আৰু ডট ডট থকাটো 7ৰ। আর ইয়াতে নম্বর দিয়ে মার্ক সাবজেক্ট লিখাই আছে, অর্থাৎ অতি সহজে গম পোৱা যাব যে এই চিত্ৰটোৰ জৰিয়তে কি বুজোৱা হৈছে। এতিয়া আমি প্ৰশ্নসমূহৰ সমাধান কৰো। তো প্ৰথম কোশ্চেনটো হৈছে ইন হুইচ সাবজেক্ট হেজ দ্য ষ্টুডেন্ট শোন দ্য বেষ্ট পারফরমেন্স। অর্থাৎ কোনটো বিষয়ত ছাত্ৰজনে আটাইতকৈ বেছি পারফরমেন্স দেখুৱাইছে। অর্থাৎ কোনটো বিষয়ত ছাত্ৰজনে আটাইতকৈ বেছি উন্নত ফল দেখুৱাইছে। তো উন্নত ফল দেখুৱাইছে মানে এইটো কেনেকৈ গম পোৱা যাব, তোমালোকে চোৱা। আমি ইয়াতে চাব লাগিব যে প্ৰথমটো 6ৰ পিছৰটো 7ত। চাই লওক, ইংলিশত 6ত বেছি নম্বৰ পাইছে, 7ত কম। তো এইটোতো পারফরমেন্স উন্নত হোৱাই নাই। এইটো ম্যাথছত 6তকৈ 7ত বেছি পাইছে, এইটোতো বেছি পাইছে, এইটোতো পাইছে, সোশ্যাল সায়েন্সত কম পাইছে। যি তিনিটাত বেছি পাইছে তাৰ মানে পারফরমেন্স ভাল হৈছে। চাই লওক, এই তিনিটাৰ ভিতৰত এছামিছত পারফরমেন্স আটাইতকৈ বেছি ভাল। কাৰণ কি, এছামিছত যিমান আগত পাইছিল 6ত পাইছিল তাতকৈ বহুত বেছি 7ত পাইছে। তাৰমানে এছামিছত তেওঁৰ নম্বৰ বহুত বেছি বাঢ়িছে। অৰ্থাৎ এইটোৱে বুজাইছে এছামিছত আটাইতকৈ বেছি তেওঁৰ উন্নত হৈছে বা পারফরমেন্স ভাল হৈছে। সায়েন্সতো বাঢ়িছে, কিন্তু চাই লওক সায়েন্সত এইটো আৰু এইটোৰ মাজত ডিফাৰেন্সটো কম, মানে অলপ বাঢ়িছে। সেইটোতো অলপ বাঢ়িছে, কিন্তু এছামিছত বহুত বেছি বাঢ়িছে। সেইকাৰণে ডিফাৰেন্সটোৰ পৰাই গম পোৱা যায়। সেইকাৰণে প্ৰথম কোশ্চেনৰ এনসাৰ হ'ব এছামিজ। 1 নম্বৰৰ এনসাৰ হ'ব এছামিজ। সেকেন্ড কোশ্চেন, ইন হুইচ সাবজেক্ট ইজ দ্য পারফরমেন্স ওর্স্ট। ইয়াৰ অৰ্থ কোনটো বিষয়ত তেওঁৰ পারফরমেন্স আটাইতকৈ বেয়া হৈছে, তাৰমানে তেওঁৰ ফলটো
বেছি বেয়া হৈছে এতিয়া তোমালোকে এই ইয়াৰ পৰা গম পাবা আমি আগত চাইলো 6 ৰ পৰা 7 ত নম্বৰ কমিছে কোন কোন বিষয়ত তোমালোকে চোৱা ইংলিশত 6 ত যিমান পাইছিল 7 ত গৈ কমিছে বাৰটো তলৰ ফালে আহা মানে কমিছে এই দুটাত বাঢ়ি তিনটাত বাঢ়িছে আকৌ চোৱা এটোতো কমিছে সোশ্যাল সায়েন্সত তোমালোকে মন কৰা ইংলিশতো কমিছে সোশ্যাল সায়েন্সতো কমিছে কিন্তু কোনটোত বেছি কমিছে চাই এইটোত বেছি কমিছে কাৰণ এই গ্ৰাফটো পৰা এটো বহুত তলত আছে যেহেতু এই সোশ্যাল সায়েন্সত তেওঁৰ 6 ৰ কৈ 7 ত বহুতখিনি কম পাইছে তাৰ মানে ক্লাস সাবজেক্ট সোশ্যাল সায়েন্সত তেওঁৰ পারফরম্যান্স ওয়ার্স্ট বাটাতকৈ বেয়া 2 নম্বৰৰ आंसर হ'ব সোশ্যাল সায়েন্স 3 number question চোৱা in which subject did the students score highest mark and in which class ইয়াতে কৈছে কোনটো বিষয়ত ছাত্ৰজনে আটাইতকৈ বেছি নম্বৰ পাইছে আৰু কোন ক্লাছত তোমালোকে চোৱা আটাইতকৈ বেছি নম্বৰ পোৱা বিষয়টো হৈছে ম্যাথছ কাৰণ এই কেইটা যে বাৰ আছে এই বাৰ কেইটাৰ ভিতৰত আটাইতকৈ বেছি ওখ বাৰ হৈছে এইটো ওখ বাৰ এইটো বাৰ বাকি বাৰবিলাক ইয়াতকৈ কম আছে এতিয়া তোমালোকে চোৱা যেহেতু ম্যাথছৰ বাৰটো আটাইতকৈ বেছি তাৰ মানে ম্যাথছত আটাইতকৈ বেছি নম্বৰ পাইছে বা তালিকাত চালেও গম পোৱা যায় তোমালোকে চোৱা এই কেইটাৰ ভিতৰত হাইয়েস্ট হৈছে 175 তো 175 মার্কস পাইছে কোনটো বিষয়ত ম্যাথমেটিক্স ইয়াতো আমি পাইছো ম্যাথমেটিক্স আৰু হেতু কোনটো ক্লাস তোমালোকে চোৱা এই বাৰটো হৈছে 7 ৰ আৰু যদি তালিকাটো চোৱা 175 মার্কস হাইয়েস্ট মার্কস আর এটো পাইছে 7 তো আমার কোনটো বিষয়ত হাইয়েস্ট মার্কস ইয়াৰ आंसर হ'ব ম্যাথমেটিক্স ম্যাথস আৰু কোনটো ক্লাস এটো হৈছে ক্লাস 7 question number 5 the numbers of books sold by a bookstall in English and Assamese during last 4 years are as follows ইয়াৰ অৰ্থ এটা বুকষ্টলে যোৱা 4টা বছৰত ইংৰাজী আৰু অসমীয়া কিতাপ বিক্ৰী কৰাৰ সংখ্যা তলৰ তালিকাত দিয়া হৈছে using appropriate scale draw a double bar graph and answer the following question উপযুক্ত স্কেল ব্যৱহাৰ কৰি এটা ডাবল বার গ্রাফ বা দ্বৈত দণ্ডলেখ অঙ্কন কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া অৰ্থাৎ ইয়াতে কৈছে এটা বুকষ্টলে 4 বছৰত ইংৰাজী আৰু কিতাপৰ অসমীয়া কিতাপ কিমানবোৰ বিক্ৰী কৰিছে সেইবিলাক দিয়া আছে আৰু এই তথ্যসমূহ আমি উপযুক্ত স্কেল ব্যৱহাৰ কৰি ডাবল বার গ্ৰাফৰ জৰিয়তে উপস্থাপন কৰিব লাগে এই তথ্যসমূহ যদি আমি ডাবল বার গ্ৰাফৰ জৰিয়তে উপস্থাপন কৰো আমি চাম যে ইয়াতে আছে কিতাপৰ সংখ্যা তো আটাইতকৈ বেছি কিতাপৰ বিক্ৰী হৈছে 2017 ত এইটো হৈছে 650 তো ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 650 গতিকে আমি মাপনি এইদৰে ল'ব লাগিব যাতে 650 ও আমি ধুনিয়াকৈ দেখুৱাব পাৰো এতিয়া প্ৰথমে ভাৰ্টিকেল স্কেল মই এইদৰে ললো আৰু হৰিজন্টাল লাইন এটা আঁকিলো তো হৰিজন্টাল লাইন এইদৰে অঙ্কন কৰা হল পিছত লাগিলে মই এটা এক্সটেন্ড কৰিম ইয়াৰ পিছত তোমালোকে এইদৰে চিনবিলাক দি লবা 1 সেন্টিমিটাৰ হিচাপে যত আছে সেই হিচাপে মাৰ্ক কৰি লবা তলৰ ফালে সেন্টিমিটাৰ হিচাপে মাৰ্ক কৰি লবা তোমালোকে চোৱা আমি এতিয়া চাব লাগিব স্কেল বা মাপনি কি লম ইয়াতে আছে আটাইতকৈ বেছি আছে 650 আৰু কম আছে 300 যি নহওক আমি 1 সেন্টিমিটাৰত কিমান ললে ভাল হ'ব তোমালোকে চোৱা আমি যদি 1 সেন্টিমিটার ইকুয়াল টু 10 লও বহুত দীঘল লাইন আঁকিব লাগিব ইয়াতে 1 সেন্টিমিটাৰকৈ যদি 50 লও তথাপি এটো 13 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ ল'ব লাগিব মই ইয়াতে 1 সেন্টিমিটাৰ ইকুয়াল টু 100 লম তেতিয়া হলে মোৰ 7 সেন্টিমিটাৰৰ ভিতৰতে গোটেইখিনি হৈ যায় তো স্কেলটো মই লিখিম তাৰ আগতে ইয়াতে লিখিলো এটো 0 এটো 100 200 300 400 500 600 700 আৰু না লাগে এখিনিতে হৈ যাব লগতে মই স্কেলটো লিখি লও স্কেল মই কি লৈছো
1 সেন্টিমিটার ইকুয়াল টু 100 বুকস, অর্থাৎ 1 সেন্টিমিটারে 100 বুকস বুজাইছে। ইফালে লিখিব লাগিব নাম্বাৰ অফ বুকস সোল্ড, অর্থাৎ বিক্রি হওয়া কিতাপৰ সংখ্যা। এতিয়া আমি এটা এটাকৈ বাৰ অঙ্কন কৰিম। প্ৰথমে আমি 1 সেন্টিমিটার এৰি দিম, তাৰপিছত 2014 বাৰ অঙ্কন কৰিম। 2014 ইংলিছৰ কিতাপ বিক্রি হৈছে 350। তো 350 চোৱা, এইটো 300, এইটো 400, তাৰ মাজত হ'ব 350। 350 বাৰডাল যাব 300 আৰু 400 মাজত, গতিকে এইটো বাৰৰ উচ্চতা হ'ব ইমান। তলৰ ফালে আমি লাইন দুটা টানিলে বাৰ হৈ যাব। লগতে 2014 এছামিছৰ কিতাপ বিক্রি হৈছে 500। 500 বাৰ হ'ব এইটো, এইটো হৈছে 500। এতিয়া বাকিখিনি আমি স্কেল দি জয়েন কৰিলে হৈ যাব তলৰ ফালে। প্ৰথমটো হৈছে ইংলিছ, পিছৰটো এছামিছ, সেইকাৰণে দুটাৰ কাৰণে বেলেগ বেলেগ শেডিং। মই ইংলিছৰ কাৰণে এই ধৰণৰ শেডিং ললো আৰু এছামিছৰ কাৰণে মই ডট ডট দিলো। এইটো কোনটো ইয়াৰত? এইটো হৈছে 2014। এতিয়া আকৌ 1 সেন্টিমিটাৰ গ্যাপ দি পেলাই 2015 বাৰ অঙ্কন কৰিম। 2015 ইংলিছ বিক্রি হৈছে 400, 400 হৈছে এইটো, গতিকে 400 সিধা যাব, এইটো হ'ব লাইন। তাৰপিছত তলৰ ফালে জয়েন কৰিলে হৈ গ'ল। লগতে 2015 এছামিছ বিক্রি হৈছে 600, 600 হৈছে এইটো, 600 বাৰডাল যাব, 600 সিধা এইটো। তাৰপিছত আমি তলৰ ফালে জয়েন কৰিম লাইন হিচাপে, হৈ গ'ল। এইটো হৈছে 2015, দুটাৰ কাৰণে শেডিং কৰিলো। 2016 ইংলিছ বিক্রি হৈছে 300, 300 হৈছে ইয়াতে, গতিকে 300 কাৰণে বাৰডালৰ উচ্চতা ইমান হ'ব। 2016 এছামিছ বিক্রি হৈছে 450, এইটো 400, এইটো 500, তাৰ ঠিক মাজত হ'ব 450, তাৰ বাৰডাল এনেকে হ'ব। এইটো হৈছে 2016 আৰু এটা আছে 2017। ইংলিছৰ কিতাপ বিক্রি হৈছে 600, 600 হ'ব এইটো 600, আৰু 600 সিধা এনেকে যাব, এইটো হ'ব বাৰটোৰ উচ্চতা। তলৰ ফালে লাইন 12 লাইন অঙ্কন কৰিব লাগিব। 2017 এছামিছ বিক্রি হৈছে 650, 600 আৰু 700 মাজত, অর্থাৎ এইটো হ'ব। এইটো হৈছে 2017। এতিয়া আমাৰ অলমোস্ট অঙ্কন করা হৈ গৈছে, কিন্তু কোনটো কি বুঝাইছে, এইটো কি বুঝাইছে, এইটো কি, গতিকে শেডিং বেলেগ দিয়া হৈছে। আমি জানো প্রথমে এই ধরনের শেডিংটো বুঝাইছে ইংলিশ, আর এইটো হৈছে এছামিছ। তো আমিও ইয়াতে দেখুৱাব লাগিব, যেনে এনেকে এটা বক্স অঙ্কন করা হল। তাৰপিছত আমি যি ধৰণৰ শেডিং কৰিছো ইয়াতেও দিব লাগিব। এই ধৰণৰ শেডিংটো বুজোৱা হৈছে ইংলিশ, এই ধৰণৰ শেডিংটো বুজাইছে এছামিছ। তো এতিয়া আমি প্ৰশ্নৰ এনসাৰ বিলাক কৰিম। তোমালোকে চোৱা, ইয়াতে এইটোক ডাবল বাৰ গ্ৰাফ কিয় কোৱা হয়? দুটা বাৰ গ্ৰাফ একেলগে আছে, দুটা বাৰ একেলগে আছে, দুটা বাৰ একেলগে, সেইকাৰণে ডাবল বাৰ গ্ৰাফ বুলি কোৱা হয়। এতিয়া আমি এটা এটাকৈ ইয়াৰ কোশ্চেনৰ এনসাৰ কৰিম। প্রথম কোশ্চেনটো চোৱা, ইন হুইচ ইয়ার ডিড দ্য বুক স্টল সেল দ্য হাইয়েস্ট নাম্বার অফ এছামিজ বুকস? ইয়াৰ অৰ্থ, কোনটো বছৰত বুক ষ্টলখনে আটাইতকৈ বেছি সংখ্যক অসমীয়াৰ কিতাপ বিক্ৰী কৰিছে? তো আটাইতকৈ বেছি সংখ্যক অসমীয়াৰ কিতাপ কোনটো বছৰত বিক্ৰী হৈছে? তোমালোকে এই বাৰ গ্ৰাফলৈ মন কৰা। ইয়াতে এছামিছৰ বুক বিক্ৰী হোৱাৰ শেডিং কৰিছো, এইটো হৈছে এছামিছৰ কিতাপ, এছামিছৰ কিতাপ, এছামিছৰ, এছামিছ।
এই বাৰকেইটাৰ ভিতৰত আটাইতকৈ ওখ বাৰ হৈছে এইটো, তাৰ মানে এইটো হৈছে আটাইতকৈ বেছি সংখ্যক কিতাপ বিক্ৰী হোৱাৰ বাৰ। তো আটাইতকৈ বেছি সংখ্যক কিতাপ এছামিজ বিক্ৰী হৈছে কোনটো বছৰত? 2017। গতিকে ইয়াৰ এনসাৰ হ'ব 2017। আৰু তোমালোকে যদি তালিকাটো চোৱা, তালিকাটো গম পাবা যে আটাইতকৈ বেছি সংখ্যক অসমীয়াৰ কিতাপ বিক্ৰী হৈছে এইটো 650 আৰু কোনটো বছৰ? 2017। 2 নম্বৰ কোশ্চেন চোৱা, what is the difference between the numbers of Assamese and English books sold in 2016? ইয়াৰ অৰ্থ 2016 চনত বিক্ৰী হোৱা অসমীয়াৰ কিতাপৰ সংখ্যা আৰু ইংলিছৰ কিতাপৰ সংখ্যাৰ মাজৰ ডিফাৰেন্স বা পাৰ্থক্য কিমান। তো আমি এইটো কেনেকৈ পাম? তোমালোকে চোৱা 2 নম্বৰ 2016ত চাব লাগিব। 2016 হৈছে এইটো। 2016ত এছামিছৰ বুক বিক্ৰী হৈছে কিমান? 450। গতিকে 450 মাইনাছ কৰিব লাগিব। 2016ত ইংৰাজী কিতাপ বিক্ৰী হৈছে 300 মাইনাছ কৰিলে আমি পাম 150। বা তোমালোকে বাৰ গ্ৰাফ যদি নোচোৱা তালিকাৰ পৰাও গম পাবা। চোৱা 2016ত অসমীয়া বিক্ৰী হৈছে 450টা আৰু ইংলিছ বিক্ৰী হৈছে 300টা। 450ৰ পৰা 300 মাইনাছ কৰিলে 150 হ'ব, অৰ্থাৎ 150। তো এই 150 হ'ল ডিফাৰেন্স, অসমীয়াৰ কিতাপ বিক্ৰী হোৱা আৰু ইংলিছৰ কিতাপ বিক্ৰী হোৱাৰ মাজৰ ডিফাৰেন্স বা পাৰ্থক্য 150। 3 নম্বৰ কোশ্চেন চোৱা, হাউ মেনি বুকছ ওয়ার সোল্ড ইন দ্য ইয়াৰ 2015? ইয়াৰ অৰ্থ 2015 চনত মুঠ কিমান কিতাপ বিক্ৰী হৈছিল। তোমালোকে চোৱা, আমি যদি বাৰ গ্ৰাফ চাওঁ ইয়াতো আমি পাই যাম এনসাৰটো। 2015 চনত এইটো হৈছে ইংলিছৰ কিতাপ বিক্ৰী হৈছে 400 প্লাছ 2015 চনত অসমীয়াৰ কিতাপ বিক্ৰী হৈছে 600। আমি যদি দুটা প্লাছ কৰোঁ পাম 1000। এইটো এনসাৰ। বা তোমালোকে যদি তালিকা চোৱা তালিকাটো গম পাবা যে 2015 চনত ইংলিছ বিক্ৰী হৈছে 400, অসমীয়া 600, দুটা যোগ কৰিলে 1000। গতিকে ইয়াৰ এনসাৰ হ'ব 1000। তোমালোকে যদি এইদৰে সমাধান কৰা প্ৰতিটো প্ৰশ্ন তোমালোকে শুদ্ধভাৱে কৰিব পাৰিবা। ডিয়াৰ ষ্টুডেণ্টছ, গণিতবোৰ বুজি পাইছা নে নাই কমেণ্ট কৰি জনাবা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ।